নমস্কাৰ মই কুলেন কলিতা আৰু আপোনালোকে চাই আছে টিএলএম আইডিয়াছ বাই কুলেন। আজি মই ক্লাছ 9 আৰু 10 ৰ ম্যাথমেটিক্সৰ ফৰ্মুলা কিদৰে প্ৰ্যাকটিক্যালি প্ৰমাণ কৰি দেখুৱাব পাৰি তাৰ ওপৰত আলোচনা কৰিম। আৰু এই সূত্ৰসমূহৰ ভিতৰত আমি এটা সূত্ৰ লম, এটো হৈছে a কিউব মাইনাস b কিউব। এই a কিউব মাইনাস b কিউব সূত্ৰটো আমি মনত ৰাখিব পাৰো, কিন্তু তাক প্ৰ্যাকটিক্যালি কিদৰে প্ৰমাণ কৰি দেখুৱাব পাৰি আজি তাৰ ওপৰত আমি আলোচনা কৰিম। ভিডিওটো চোৱাৰ আগে মই আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছো যে যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেল টিএলএম আইডিয়াছ বাই কুলেন সাবস্ক্ৰাইব কৰা নাই তেনেহলে নিশ্চয় সাবস্ক্ৰাইব কৰিব, আৰু তেতিয়াহলে মোৰ ভিডিওসমূহ বা আহিব লগা ভিডিওসমূহ আপোনালোকে পোন প্ৰথমে চাব পাৰিব। আহক আমি ভিডিওটো চাওঁ। এই টিএলএমটো প্ৰস্তুত কৰিবলৈ মই কিছুমান সৰু সৰু কাঠৰ এনেকুৱা ব্লক লৈছো। ইয়াৰে দীঘলে পুতলে ওখ একে আছে, গোটেইকেইটা একে আছে, আৰু এনেকুৱা মই কেইবাটাও এনেকুৱা ব্লক লৈছো। এতিয়া টিএলএমটো প্ৰস্তুত কৰিবলৈ আমি কি কৰিছো, এই এনেকুৱা তিনটা এনেকে আমি এটা কিউব বনাব চেষ্টা কৰিছো। এইটো সব এইটো মই ব্লক কেইটা লগ লাগি এটা নতুন ব্লক সৃষ্টি কৰিছো, আৰু এই ব্লক কেইটাত কি আছে আমি চাম। এনেকে আছে 1 2 3, এনেকে আছে 1 2 3, আৰু ওপৰৰ পৰা লগ লাগি 1 2 3, অৰ্থাৎ ই এটা ঘন আকৃতিৰ হৈ আছে, অৰ্থাৎ দিক পুতল আৰু উচ্চতা এই একেখিনি হৈ আছে। যদি কোনোবা এটা মানে ঘনকৰ বা আয়তীয় ঘনকৰ দিক প্ৰস্থ আৰু উচ্চতা একে হয় তেনেহলে ইয়াক নিশ্চয় আমি ঘনক বুলি ক'ব পাৰো, অৰ্থাৎ ইংৰাজীত কিউব বুলি কোৱা হয়। এটো কিউব। এটা আমাৰ প্ৰশ্নটো হৈছে কি a কিউব মাইনাস b কিউব। মই যদি এইখিনিক যদি মই a কিউব a বুলি কওঁ, এইখিনি a বুলি কোৱাৰ লগে লগে এইখিনিও a হ'ব, আৰু এইখিনি হ'ব কি, আৰু মই ধৰিছো এইখিনিক b বুলি কৈছো, অৰ্থাৎ এই অংশখিনিক b বুলি কৈছো। এই গোটেইখিনি অংশ a আৰু এইখিনি অংশক মই কৈছো b বুলি। এতিয়া আমি চাওঁ a কিউব মাইনাস b কিউব বুলি ক'লে a কিউব বুলি ক'লে এই গোটেইখিনি a কিউব হ'ব, আৰু b কিউব বুলি কোৱাৰ লগে লগে b কিউব, অৰ্থাৎ এইখিনি যদি b দিক যদি b থাকে, প্ৰস্থ যদি b থাকে, উচ্চতা যদি b থাকে, তেনেহলে এইখিনি হ'ব b কিউব, অৰ্থাৎ মই এই b কিউব খিনি ইয়াতে এনেকে নমাই আনিছো। মই এইখিনি হৈছে b কিউব, অৰ্থাৎ এই গোটেই a কিউব খিনিৰ পৰা আমি এই b কিউব খিনি মাইনাস কৰি দিছো, মানে বিয়োগ কৰি দিছো। বুজি পাইছে নহয়? আগতে এইখিনি গোটেইখিনি ইয়াত থাকতে a কিউব হৈ আছিল, এই a কিউব খিনিৰ পৰা এই b কিউব খিনি আমি এতিয়া উলাই দিছো, মানে মাইনাস কৰি দিছো, অৰ্থাৎ এইখিনি এই যিখিনি ৰৈ থাকিল এইখিনিৰ নামে হ'ল a কিউব মাইনাস b কিউব, কাৰণ গোটেইখিনি আছিল a কিউবৰ পৰা b কিউব খিনি উলাই দিছো, মানে মাইনাস কৰি দিছো, গতিকে যিখিনি থাকি গল সেইখিনি হৈছে a কিউব মাইনাস b কিউব। তে a কিউব মাইনাস b কিউব মানে কি হ'ব? a কিউব মাইনাস b কিউব মানে হ'ব, আমি যদি তাক কেইটামান ভাগত ভাগ কৰো তেনেহলে আমি এই এটা ভাগ পাম, এই এটা ভাগ পাম, আৰু এই এটা ভাগ পাম, অৰ্থাৎ এইখিনিৰ ভলিউম, এইখিনিৰ ভলিউম আৰু এইখিনিৰ ভলিউম, এই তিনটা ভলিউম মিলি যিমান হ'ব সেইখিনি হ'ব আমাৰ a কিউব মাইনাস b কিউবৰ মানে ৰিজাল্ট। এতিয়া আমি চাওঁ এইখিনিৰ আয়তন কিমান হ'ব। এইখিনিৰ আয়তন হ'ব, চাওক ইয়াৰে এইখিনি আছিলে b, এইখিনি আছিলে a, অৰ্থাৎ এইখিনি যদি a হয় তাৰ পৰা যদি আমি b বিয়োগ কৰি দিও, চাওক এইখিনি b আকাৰতে হৈ আছে, এনেকুৱা b আকাৰতে হৈ আছে। এৰ পৰা এইখিনি টোটেলত a আছিল, এৰ পৰা যদি b বিয়োগ কৰি দিও এইখিনি কি থাকিব, এইখিনি হ'ব a মাইনাস b, অৰ্থাৎ এই বাহুটোৰ নাম হ'ব a মাইনাস b। অৰ্থাৎ আমি চাওঁ কি কৰো, চাওক এইখিনিৰ এৰিয়া কিমান হ'ব, চাওক এইখিনি এৰিয়া লিখিম আমি। ইয়াৰে বাহুটো, এই বাহুটোৰ মান হৈছে b, এই বাহুটোৰ মান হৈছে a মাইনাস b, আৰু এইটো বাহুৰ মান হৈছে a। বুজি পাইছে নহয়? এই তিনটা ভাগ আছে ইয়াতে, ইয়াৰে এইখিনি b, অৰ্থাৎ b পূৰণ এইখিনি ভাগ হৈছে a মাইনাস b, আৰু এইখিনি হৈছে a, b পূৰণ a মাইনাস b। কাৰণ আমি জানো কোনো এটা আয়তৰ বা আয়তীয় ঘনকৰ আয়তন কিমান হ'ব, দিক পূৰণ প্ৰস্থপুৰৰ উচ্চতা। ইয়াৰে এইখিনিক যদি আমি দিক বুলি কওঁ, এইখিনিক যদি প্ৰস্থ বুলি কওঁ, এইখিনিক আমি উচ্চতা বুলি কওঁ। দিক প্ৰস্থ উচ্চতা পূৰণ কৰিলে আমি তাৰ আয়তন পাওঁ। ইয়াৰে দিক মানে হৈছে এইখিনি, যাক আমি b বুলি কৈছো, এইখিনি কিমান হ'ব, আগতে আছিল a, এৰ পৰা b খিনি বিয়োগ কৰি দিছো, গতিকে এইখিনি হ'ব a মাইনাস b, আৰু এইখিনি হৈছে a, গতিকে ইয়াৰ আয়তন হৈছে এইখিনি a পূৰণ b পূৰণ a মাইনাস b যোগ। এবাৰ আহিল এইটো ব্লক, এইটো ব্লকৰ আয়তন কিমান হ'ব আমি চাওঁ। এই ব্লকটোৰ আয়তন হ'ব, এটা চাওক
ইয়াতে দিগ আছে এ উচ্চতাও আছে এ কিন্তু প্ৰস্থ হৈছে এইখিনি মান কিমান আছিল a মাইনাস b আছিল অৰ্থাৎ দিগ পূৰণ প্ৰস্থ পূৰণ উচ্চতা দিগ হৈছে a প্ৰস্থ হৈছে a মাইনাস b উচ্চতা হৈছে a অৰ্থাৎ কি হ'ব প্ৰস্থ হৈছে a উচ্চতা হৈছে a আৰু দিগ হৈছে a উচ্চতা হৈছে a প্ৰস্থ হৈছে a মাইনাস b প্লাস এই ব্লকটো চামাবি এই ব্লকটো কি আছে দিগত আছে b প্ৰস্থত আছে b কিন্তু উচ্চতাত আছে a মাইনাস b অৰ্থাৎ b পূৰণ a মাইনাস b অর্থাৎ কি হবো b পূরণ a মাইনাস b গতিকে এই তিনটা আয়তন মিলে হবো আমার a কিউব মাইনাস b কিউব এতিয়া আমি এইখিনি সৰল কৰি দিম কি হবো a মাইনাস b তিনটা পাইছো আমি কমন লব পাৰিম a মাইনাস b এটা কি থাকিল ইয়াতে এর থাকিল ab এর কি থাকিল প্লাস a স্কয়ার এর কি থাকিল প্লাস b square অর্থাৎ আমি যেটা আরো বলবো a minus b is equal to a square plus ab plus b square এটি হল আমার প্রমাণ করিব লাগা সূত্র a cube minus b cube is equal to a minus b whole into a square plus ab plus b square তে এনেকৈ আমি সূত্র এটা প্র্যাকটিক্যালি কিছু আমি টিএলএম এর সহায়ত ইমান ধুনিয়াকৈ প্রমাণ কৰি দেখাব পাৰো আজি ভিডিওটো এইখিনিয়ে ধন্যবাদ